যে a1x প্লাস b1y প্লাস c1 ইকুয়াল 0 আৰু a2x প্লাস b2y প্লাস c2 ইকুয়াল 0 সমীকৰণৰ ৰেখাজোৰে যদি এক নম্বৰতে পৰস্পৰ কটাকটি কৰে তেতিয়া a1 by a2 is not equal b1 by b2 হ'ব আৰু ইয়াৰ এটা নিৰ্দিষ্ট সমাধান থাকিব আৰু সংগত হ'ব সংগত তাৰ মানে ইয়াৰ সমাধান আছে দুইতে যদি ৰেখাজোৰ মিলি গ'লে a1 by a2 equal b1 by b2 equal c1 by c2 হ'ব তেতিয়া ইয়াৰ অসংখ্য সমাধান থাকিব আৰু সংগত অৰ্থাৎ ইয়াৰ মান আছে নাম্বাৰ 3 যদি ৰেখাজোৰ সমান্তৰাল হলে a1 by a2 equal b1 by b2 is not equal c1 by c2 তেতিয়া ইয়াৰ অসংগত হ'ব অসংগত গতিকে এইখিনি হৈছে আমাৰ সমীকৰণ দুটাৰ মানে কণ্ডিশ্যন ইয়াৰ পিছত আমি অনুশীলনীৰ বিষয় কৰিম